ভাল হৈছে এইটো দিছে সুবিধা পাইছোঁ আমি এইটো এডুকেশ্যন পাৰ্পাছৰ কাৰণে থেংক ইউ CM sir for these opportunities we are beneficial for our future purpose thank you so much বৃহৎ অনুষ্ঠান আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাত্ৰীসকলৰ কাৰণে নিযুত মইনা সমগ্ৰ অসমত আজি চেক বিতৰণ কাৰ্যসূচী হৈ আছে চেণ্ট্ৰেলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটীত কৰিছে আৰু বিভিন্ন মহাবিদ্যালয়ত আমাৰ অতিৰিক্ত বিধায়কসকল সাংসদসকল মন্ত্ৰীসকল সকলো উপস্থিত আছে আৰু জিলা প্ৰশাসনৰ উপস্থিত আছে গতিকে ঠিক সেইধৰণে মাৰ্ঘেৰিটাতো আমি আজি তিনিওটা মহাবিদ্যালয় আৰু হাই ছেকেণ্ডেৰী স্কুল একেলগত কৰি মাৰ্ঘেৰিটা মহাবিদ্যালয়ত চেক বিতৰণ কাৰ্যসূচী আমি ৰাখিছোঁ নিযুত মইনা আঁচনি ছাত্ৰীসকলৰ বাবে যিটো শিক্ষা দীক্ষা যাতে ছাত্ৰীসকল আগবাঢ়ি যাব পাৰে বা ছাত্ৰীহঁতে ক'ব পাৰে মা দেউতাক টকা দিব পাৰে তেখেতসকলৰ জীৱনটো যাতে ভালকৈ আগুৱাই লৈ যাব পাৰে ঠিক সেই ধৰণৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা আঁচনি আজি নিযুত মইনা উলিয়াইছে তাৰে ছাত্ৰীসকলৰ মাজত আমি চেক বিতৰণ কৰিছোঁ এই আঁচনিয়ে ছাত্ৰীসকলক উচ্চ শিক্ষাৰ কাৰণে যথেষ্ট সহায় কৰিব আৰু মা দেউতাসকলেও গাৰ্জেনসকলেও সকাহ পাব বুলি আমি আশা ৰাখিছোঁ এই চেকতে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই ছাত্ৰীসকলৰ বাবে এইটো অন্তৰৰ পৰা সদিচ্ছা দিয়াৰ বাবে তেওঁলোকক মই মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আৰু সমগ্ৰ অসমৰ ছাত্ৰীসকল তথা মাৰ্ঘেৰিটা মহাবিদ্যালয়সমূহৰ হাই ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰীসকলৰ যি আশা পূৰণ হ'ব বুলি মই আশা কৰিছোঁ প্ৰায় আমাৰ 700-800 ল'ৰা ছোৱালী আছে কিন্তু আজি 443গৰাকী ছাত্ৰীক চেক আমি বিতৰণ কৰিম বাকীখিনি চেক বনি আছে 1-2 দিনৰ ভিতৰত তেখেতসকলকো আমি দিয়া ব্যৱস্থা কৰিম তাৰ লগতে সমগ্ৰ ভাৰতবৰ্ষতে শাৰদীয় দুৰ্গা পূজা উৎসৱ আৰু 2 দিনৰ পৰা আৰম্ভ হ'ব নৱৰাত্ৰি আৰম্ভ হৈ আছে গতিকে ভাৰতবাসী বাকী ৰাইজ অসমবাসী ৰাইজ আৰু মাৰ্ঘেৰিটা সমষ্টিৰ সমূহ ৰাইজক মোৰ ফালৰ পৰা মা দুৰ্গাই সকলোকে আশীৰ্বাদ কৰক তাৰে মই কামনা কৰিছোঁ প্ৰত্যেক ব্যক্তিয়ে যাতে মা দেউতাৰ আশীষ লয় আৰু এই আশীৰ্বাদ শান্তি সম্প্ৰীতি সকলো বজাই আমাক আশীৰ্বাদ দি যাব আজি আমাৰ মাৰ্ঘেৰিটা বিধানসভাৰ ভিতৰত এতিয়া 443 ছাত্ৰীসকল আজি মানে পেচাটো পাইছে তো এইটো মানে চৰকাৰটো অপেক্ষা এইটো কৰিছে যে মানে আমাৰ ছোৱালীখন মানে girls will use this for her education to ensure that there is continuity in the education and there is lesser dropout rates as much as possible. So I think it's a very positive step and I think it will also help in boosting the gender empowerment and inclusion of females in the education and workspace also. যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।